কালা কালা চশমা গোৰা গোৰা চশমা হয় নেকি গাঁৱত আহিলে মৰম মৰম বিলাক খাওঁ আহিছিলো বিয়া খাবা এতিয়া কি লৈ আছো গাহৰি মাংস ঔটেঙা অমিতা এতিয়া আমি ঔটেঙা হেৰি পাৰিবৰ কাৰণে আহিছো আমি পাৰিব অহা নাই বাৰু ভাইটিয়ে পাৰিব গাঁও ভাল লাগে গাঁও বা কেইটা হৈছে এটাই হৈছে মাত্ৰ পাৰি আছে ওপৰত ঔটেঙা পাৰবা অহা মানুহ এটা ইয়ে মেইন এইটো মেইন ন কালেকশ্যন কৰি আছে কেইটা হ'ল 1 2 3 4 5 6 7টা হ'ল গানটো গাই দিছ না গানটো কালা কালা চশমা গৰি গৰি চশমা কালা কালা চশমাটো আছে বাৰু গোৰা গোৰা চশমা ক'ত আছে নাই দেখোন গোৰা গোৰা চশমা কালা কালা চশমা কালা হেটো এই কালা কালা চশমা গোৰা গোৰা চশমা হয় নেকি কেমেৰাটো গোৰা গোৰা হয়তো কেমেৰাটো গোৰা গোৰা ন ঔটেঙা আনবা যাই ফেলে কি পালে কণী কৰ পৰা এই তাতে হাঁহ আছে না নিউ পায় ঔটেঙাৰ তলত মই ভাবিছিলো ওপৰৰ পৰা পৰিল বুলি বেলতলত এটা ঔটেঙাৰ দাম কিমান 30 টকা বাৰ্গেনিং কৰিলে 20 টকা দিব 25 টকাত কি হয় ইতে বেবি আছে ফুলু চাই ইটো ভালকে ৰাখবা লাগিব মানে কথাটো হৈছে এনেকুৱা আহিছিলো যোৱাকালি গাঁৱত আমাৰ দেউতাহঁতৰ ঘৰত বিয়া খাবৰ কাৰণে খুৰাৰ ছোৱালীৰ বিয়া আছিলে বিয়া খাবৰ কাৰণে আহিছো আৰু বিকুক লৈ আহিছিলো বিকু গাঁৱৰ পৰিৱেশ কেনেকুৱা লাগিল গাঁৱৰ পৰিৱেশটো বঢ়িয়া মৰম চেনে এতিয়া গুৱাহাটী যাই আছো আহিছিলো বিয়া খাবৰ কাৰণে আৰু 100 মান বস্তু বাদ দি দিব থাকিছে আৰু 100 মানটো বস্তুটো দিবই বাৰু আৰু আমাক মৰমখিনি বহুত দিছে মানে মৰমটো যোনটো সেইটো ভাল লাগিছে সেইটোৱে মা ঘৰৰ মানুহ তাতে আহিলে গাঁৱৰ ঘৰত আহিলে সেইটো ভাল লাগে আৰু বাকী তোমাৰ ভাল লাগিল বেয়া লাগে পাৰিবলে চবফালে মজা ঔটেঙা মানে ঔটেঙা ললো অমিতা ললো ঔটেঙা লতো কণীও পালো কণীটো আনা নাই বাৰু কণীটো লোৱা নাই আমি ভাল লাগিল এতিয়া এবাৰ যাওঁতে বজাৰত সোমাই যাম আজি সোমবাৰ বজাৰ চলি আছে বিকু কৈছে তাতে বজাৰ চাব এবাৰ তাক বজাৰ ধুনীয়াকৈ দেখাই পেলাই গৈ থাকিবা আৰু গাঁৱৰ বজাৰত আহি পেলাই যদি ঘৰলৈকে একো লৈ নাযাওঁ কেনেকৈ হ'ব মই ভাবিলোঁ যে দাও লৈ যাওঁ দৰকাৰ হৈ আছিলে বিকুই লৈছে এখন তাৰ নিজৰ দোকানৰ কাৰণে আৰু মই লৈছোঁ এখন নিজৰ ঘৰৰ কাৰণে কাৰণ ঘৰত কেতিয়াবা মাংস চাংস কাটিব লাগি থাকে নিয়মিত সেৱন কৰিলে আপোনাৰ লিভাৰ সুস্থ সবল হৈ থাকিব তাৰোপৰি আপোনাৰ কৰ্মদক্ষতা অনেক বঢ়াই তুলিব ইয়াৰ সেৱন বিধি কি বস্তু খাইছে লগল জনাই যাম দেখা পালো তাতে মই কিবা হৈছে নেকি কিবা কাৰোবাক খুন্দাইছে নেকি গাড়ী চাড়ী এনেকুৱা বুলি ভাবছো চব মাইকী মানুহবিলাক আছে ন পিছত ৰখাই পেলাই কি কৈছে ফাকুৱাৰ কালেকশ্যন কিবা এটা দিয়া ভাগ্য ভাল ফলত কেছ পইচা আছিল 50 টকা এটাই আছিল সেইটোৱে দিব লগা হ'ল উপায় নাই আৰু ভাল লাগে কিন্তু কিবা এটা আছেও যে আজি দিনত আমি খেলবা নাহোঁ ইয়াতে কিন্তু হ'লেও দিছোঁ আৰু গাঁৱত এনেকুৱাই হয় এতিয়া বিহুৰ আগে আগে অহা হয় আমাৰ বিহুৰ আগে আগে যিকোনো কিবা ফেষ্টিভেল থাকিলে আৰু আহিলে এনেকৈ ৰখাই কালেকশ্যন